আছে তেতিয়াহ'লে BTC চৰকাৰ ভংগ কৰক, বাতিল কৰক আৰু ইলেকশ্যন কৰক। খালি UPPL জিকে না BPF জিকে। फैबाय थानाय बैसागु फोरबोनि सिगां खुंजानो गोनां 2024 मायथाइयाव खुंजानो गोनां बे लकसभा बिसायख'थिनि MP बिसायख'थिनि थाखाय बिथाङा गसंनो गोनां खाम्फा बरगयारि बिथांनिफ्राय बे BTC हालामनि फैबाय थानाय समनि बिसायख'थिनि सोमोन्दै जोङो मिथिनानै लागोन। फैबाय थानाय समाव BPF दोलोआ माबायदि साखाफारा जादों आरो बिथांमोननि BPF दोलोनि थिजानाय जाथिफोरा बिथांमोना 100% बैफोरनि सोमोन्दै गारियै घरायै माखासे धन सम्पत्ति আগন্তুক নিৰ্বাচনত MP ইলেকশ্যন আমি BPF হিচাপে কক্ৰাঝাৰ সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টিৰ পৰা আমি কেণ্ডিডেট থিয় কৰাম আৰু এই ইলেকশ্যনত BPF দল হিচাপে কোনো দল সংগঠনৰ লগত আমি মিত্ৰতা নকৰোঁ। এদিন দুদিন আগত কোনোবা এটা মিডিয়াই কৈছে যে আমি BPF দলে UDF-ৰ লগত এলায়েন্স কৰিছে বুলি কৈছে। সেইটো মিছা কথা। আমাৰ ভোটাৰসকলক মিছলিড কৰিবৰ কাৰণে তেনেকুৱা নিউজ বনাইছে আৰু কক্ৰাঝাৰৰ পৰা খাম্পা বৰগয়াৰী মই আৰু দুৰ্গাদাস বড়ো কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে বুলি নিউজত দিছে। সেইটো আমাৰ হাজামা মহিলাৰী প্ৰেচিডেণ্ট BPF তেখেতে কৈছে যে মাৰ্চতহে ডিক্লেয়াৰেশ্যন দিব আৰু তেখেতে কোনোদিন ডিক্লেয়াৰ কৰা নাই। এইটো ভুল মেছেজ পাব্লিকক দি দিলে। এতিয়া কনফিউজন ক্ৰিয়েট কৰিব বিচাৰে। যিয়ে নহওক BPF দল হিচাপে আমি যেনে প্ৰকাৰে জিকাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু দেখা গৈছে BTC বাকীয়ে এতিয়া সিদ্ধান্ত সলনি কৰিছে। আগত যদিও বা কোকৰাঝাৰৰ বড়ো অনাবড়ো কৰা ব্যক্তি নৱস্মৰণীয়াক কিবা এটা আশা কৰি পেলাই যি মানুহে বড়োসকলক ধ্বংস কৰিবৰ কাৰণে BTC ধ্বংস কৰিবৰ কাৰণে ৰাজনীতি কৰিছে, জাতিৰ মাজত বিভাজন কৰিছে, ক্ষেত্ৰতো বিভিন্ন জাতি গোষ্ঠীয়ে তেখেতক ভোট দিছিলে। আশা কৰিছিল নৱস্মৰণীয়ে কোৱা মতে যে আদিবাসীসকলৰ যি ST দাবী, সেই ST দাবীটো পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব। ভাৰত চৰকাৰৰ লগত আলোচনা কৰি পেলাই আদিবাসী আৰু ৰাজবংশীসকলক মই ST দিয়াম তেনেকুৱা তেখেতে কমিটমেণ্ট দিছিলে। কিন্তু এতিয়া 10 বছৰ MP হোৱাৰ পিছতো তেখেতে এটা কথা পাৰ্লিয়ামেণ্টত নক'লে। মুছলিম মাইনৰিটি কমিউনিটি বঙালী নেপালীসকলক বহুতো যি ভোটাৰ কৰিছে এই চৰকাৰে, অসমৰ চৰকাৰে তেখেতসকলৰ কাৰণে মাত মাতিব বুলি কৈছিলে, কিন্তু পাৰ্লিয়ামেণ্টত এটা মাত নামাতিলে তেখেতে। গতিকে সকলোৱে বুজিছে, উপলব্ধি কৰিছে আৰু ইয়াৰ কাৰণে সিদ্ধান্ত সলনি কৰিছে। BPF-লৈ উঠি আহিছে। আমাৰ BPF-ৰতো অকলতিয়া আঁচনি আমি লৈছোঁ কচৰাজ আৰু আদিবাসী ST দিব লাগে বুলি হাগ্ৰামা মহিলাৰী চৰকাৰৰ বিৰুদ্ধে 2016 কেবিনেট ডিচিশ্যন লোৱা হৈছে আৰু এই কেবিনেট ডিচিশ্যনটো আসাম চৰকাৰ ভাৰত চৰকাৰক প্ৰেৰণ কৰা হৈছে। আমাৰ ফালৰ পৰা যদি MP হৈ যায় তেতিয়াহ'লে বেছি ভাল হ'ব ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে। UDF BJP এজিপি কথা নাই। আমি সদায় সমৰ্থন বিচাৰিছোঁ, আমাক ছাপোৰ্ট কৰক। BPF দল হ'ল সৰু দল। আমি BTC বাকীৰ কল্যাণৰ কাৰণে আমি কাম কৰিছোঁ। BTC বাকী আজি বিৰাট অৰ্থনৈতিক দুৰ্বল অৱস্থাত আছে, শিক্ষাৰ দেশত পিছ পৰি আছে। ইয়াত বহুতো কাম কৰিব লগা আছে, শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আমাৰ মাজত ঐক্যতা আছিলে, কিন্তু বিভিন্ন ৰাজনৈতিক দলবোৰে বিভাজন কৰি এতিয়া একতা নাইকিয়া হৈছে। গতিকে আমাৰ মাজত একতা আৰু সৃষ্টি কৰিব লাগে। ইয়াৰ কাৰণে BPF-ৰ প্ৰয়োজন BTC-ৰ। গতিকে সেইটো ক্ষেত্ৰত আমাক কাম কৰিবলৈ দিয়ক। BJP হওক, কংগ্ৰেছ হওক, UPPL হওক, ADF হওক, সকলোৱে CPM হওক, সকলোৱে যেন আমাক সমৰ্থন কৰে। এইটোকে আমি আহ্বান জনাওঁ। তেখেতে কৈ আছে 17 বছৰত BPF বোলে একো কৰা নাই। এনেকুৱা এটি ইনকামবেঞ্চি আহিছে, মানে আগন্তুক নিৰ্বাচনৰ পিছত BPF দল নাথাকিব বুলি কৈছে। মই ক'ব বিচাৰিছোঁ যে BPF দলে যদি ৰাইজৰ ভালৰ কাৰণে কাম কৰা নাই, BTC যদি একো কৰা নাই, তেতিয়াহ'লে BTC বাকীয়ে 17 বছৰ ভোট দি পেলাই BPF
এবং কেনেকৈ শিকাই দিছে হাগ্ৰামা মহিলাৰে কেনেকৈ চিপ বনাইছে তেখেতসকলৰ যেতিয়া 3 বছৰ উকলি গ'ল এই 3 বছৰতে BPF দলে 17 বছৰত যে এণ্টি ইনকামবেঞ্চি ফেচ কৰিছিলে 3 বছৰতে ইয়াত 3 গুণাতকৈ বেছি তেখেতসকলে এণ্টি ইনকামবেঞ্চি বুলি ফেচ কৰিছে মই ক'ব বিচাৰোঁ তেখেতৰ যদি সাহস আছে তেতিয়াহ'লে BTC চৰকাৰ ভংগ কৰক বাতিল কৰক আৰু ইলেকশ্যন কৰক খালি UPPL জিকে না BPF জিকে সেইটো প্ৰমাণ কৰি দেখুৱাওক প্ৰমোদ বড়োৱে ইলেকশ্যন কৰি পেলাই ইমিডিয়েটলি এক সপ্তাহৰ ভিতৰত চৰকাৰ মানে কি কৰি পেলাই ভংগ কৰি পেলাই তাৰপিছত চাওক BPF দল জীয়াই থাকে না UPPL জীয়াই থাকে ৰাইজক আমি সদায় মানে শুভেচ্ছা দিওঁ আজি মই হাটগাঁৱত খ্ৰীষ্টিয়ান ছ'চাইটিত এটা ডাঙৰ প্ৰগ্ৰামত আহিছোঁ তেখেতসকলে মাতিছে আৰু